হাই ফ্ৰেণ্ডছ, ৱেলকাম টু পাৰ্থ6YZ। তো চকৰাম চাইছে এটা নতুন ভিডিঅ' লৈ মানে উইংছ অফ হাজৰিকা কি হয় এই উইংছ অফ হাজৰিকা বস্তুখন, এই এয়াৰক্ৰাফ্টখন ৰাস্তাত কিয় চলি আছে আৰু এইখন কাৰ হয়, কোনে নিলে অসমত আৰু অসমত কি কৰি আছে। তো সকলো জানিব লাগে, ভিডিঅ'টো অন্তলৈ চাই থাকক। মানে অলপ বেলেগ ধৰণৰ আজি ভিডিঅ'টো হ'বলৈ গৈছে, অলপ নলেজেবল ভিডিঅ' হ'ব। মানে কি হয় কেছটো, তো সকলো আপোনালোকে নিউজত হওক বা বেলেগ বেলেগ ইউটিউবৰ ভিডিঅ'ত হওক আপোনালোকে গম পাইছে। তো আজি মোৰ পৰা মই অলপ জনাবলৈ চেষ্টা কৰি আছোঁ কি হয়। তো ভিডিঅ'টো শেষলৈকে চাওক, অলপ নতুন মানে জ্ঞান পাব। আৰু এইকেইদিনটো আপোনালোকে ভিডিঅ'ত হওক মানে ছ'চিয়েল মিডিয়াৰ মাধ্যমত হওক বা ইনষ্টাগ্ৰামৰ ৰিলত হওক বা মিডিয়াতে হওক মানে নিউজত হওক, সকলোতে আপোনাৰ এটা বস্তু নিশ্চয় দেখিয়ে আছে যে সেইটো হৈছে উইংছ অফ হাজৰিকা। আৰু এই যিখন উইংছ অফ হাজৰিকাখন দেখি আছে, এইখন কিনি আনিছে মুম্বাইৰ পৰা শিৱসাগৰলৈকে হৰিপ্ৰসন্ন হাজৰিকাদাই। তো মানে ফাৰ্ষ্ট কথাটো এটাই আহে যে এই এয়াৰপ্লেনখন যে চলি আছে মানে কি, এয়াৰপ্লেন মানে কি এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট উঠাই লৈ আহিছে নেকি। তো মানে কিছুমানে মানে মাথাত এনেকুৱা আহিব পাৰে। তো মানে এনেকুৱা কথা নহয় কিছুমান। মানে কথাটো হৈছে কি, যিবিলাক এয়াৰপ্লেন আমি উৰি থকা দেখোঁ ওপৰত আকাশত, সেই এয়াৰপ্লেনসমূহ মানে নিৰ্দিষ্ট এটা বয়সৰ পিছত মানে কি হয়, ৰিটায়াৰ কৰি দিয়া হয়। যেনেকৈ আমাৰ চাকৰি পেলাই 60 বছৰ পাছত ৰিটায়াৰ হয়, তেনেকৈ এয়াৰপ্লেনবিলাকক এটা নিৰ্দিষ্ট 20-25 এনেকুৱা বছৰৰ ভিতৰত বা 20-25 বেছি হ'ব পাৰে বা সেনেকুৱা আৰু কিছুমান নিৰ্দিষ্ট কাললৈ চলে আৰু তাৰপিছত মানে কি ৰিটায়াৰ কৰি দিয়া হয়। আৰু তাৰ পাছত কি হয়, মানে এই এয়াৰপ্লেনসমূহ বিভিন্ন মানে যেনেকৈ মানুহ মৰাৰ পিছত হেৰি কৰি পুতি থৈ দিয়ে বা জ্বলাই দিয়ে হিন্দু মানুহসকলে, তেনেকুৱাকৈ মানে এয়াৰপ্লেনৰ এই শ্মশানত লৈ যায় মানে সহজ অৰ্থত ক'লে আৰু সেই শ্মশানৰ পৰাই যিবিলাক মানুহে ইচ্ছা কৰে বা ভাল হৈ থাকে অলপ চলপ, সেইসমূহ বেছিব পৰা অৱস্থাত থাকে, সেইসমূহ মানে কি হয়, এনেকৈ যদি কোনোবাই ৰেষ্টুৰেণ্টৰ কাৰণে হওক বা বেলেগ যিয়ে কাৰণ নহওক আৰু কিনিব খোজে, বিভিন্ন ধৰণৰ প্ৰচেছৰ মাজেৰে গৈ কিনিব পাৰে। তো এনেকুৱা আৰু এয়াৰপ্লেনখন কিনে ডাইৰেক্ট এয়াৰপৰ্টৰ পৰা উঠাই ল'ব নোৱাৰি দিয়কচোন। আৰু মানে কেইখনমান বাহিৰৰ মই মানে ডিজাইন দেখাই দিছোঁ যে কেনেকুৱা হয়, ভিতৰৰ ফালে চাব পাৰে কি এটা লাক্সাৰিজ বনোৱা হয়, মানে 5 ষ্টাৰ হোটেলৰ দৰে। তো মানে কিছুমান মালিকৰ ওপৰত দিয়কচোন কেনেকৈ বনায়, কিন্তু মানে ইমান ধুনীয়া এয়াৰপ্লেন মানে এনেকুৱাকৈ বনোৱা আছে। আৰু মানে এই যিখন এয়াৰপ্লেন আনিছে উইংছ অফ হাজৰিকা, সেইখন মানে কি এটা লেভেলত অনা হৈছে ভাবক। মানে 3টা ভাগত এক্সট্ৰা কৰা হৈছে। পাংখা বুলি নৰ্মেলি কয় দিয়কচোন, পাংখাবোৰ বেলেগকৈ বা বডিটো বেলেগকৈ। আৰু কিছুমান জেগাত দেখিছোঁ যে চকাৰ মানে টায়াৰৰ মানে হেৰি কৰিব লগা হৈছে, পাম্প নোহোৱা কৰি আনিব লগা হৈছে, অকল ৰিঙিলে চলাব লগা হৈছে। তো এইটো লেভেলত আনি ফাইনেলি মুম্বাইৰ পৰাই অসম পালেহি। তো মানে এইটো এটা মানে অলপ প্ৰাউড মেন হয় অসমৰ কাৰণে, কাৰণ নৰ্থ ইষ্টৰ ভিতৰত ফাৰ্ষ্ট হয় এইখন অসমৰ নৰ্থ ইষ্টত। ভাল লাগিল দিয়কচোন দেখি পেলাই যে এনেকুৱা এটা কাম কৰিছে অসমত। আকৌ বিশেষকৈ আৰু ভাল লাগিল যে অসমীয়া ল'ৰা হয়, মানে বেলেগ বাহিৰৰ পৰা বিজনেছমেনে অসমতো বহুত ডাঙৰ বিল্ডিং বনাই থৈ দিছে, সেইবিলাক নেকি বাহিৰৰ ধনী মানে, কিন্তু অসমৰ ল'ৰাই মানে অসমৰ মানুহ এজনে অসমৰ হৈ অসমত এটা বস্তু কৰিছে, তাতে আকৌ মানে নিশ্চয় প্ৰাউড কৰিব লগা কথা। আৰু মানে কথাটো হ'ল কি, যে বেলেগটো আৰু ক'ব লগা নাই, সকলো নিউজে গমেই পাইছে। তো মানে আজি ভিডিঅ'টো এই বেছি দীঘল নকৰিলোঁ, অলপমান কৰিলোঁ, এইখিনি কৰি মানে আৰু বাই দিম, বেছি দীঘলে নহয়। তো মানে আশা থাকিল এদিন মানে বেছি সোনকালে, এদিন নহয় সোনকালে মানে হ'ব, এনেকুৱা লাক্সাৰি, এনেকুৱা একো বেছি লাক্সাৰি হওক, আৰু এদিন আমি নিজে নগ'লেও বেলেগৰ ভিডিঅ'ত হ'লেও চাবলৈ পাম। তো সোনকালে হওক। আৰু দাদাই মাঘ বিহুৰ সময়ত অসমবাসীক এটা উপহাৰ দিলে, তাৰ কাৰণে দাদাকো ধন্যবাদ। আৰু ভালে সোনকালে মানে হওক, সকলোৱে যাব পাৰক সোনকালে আমাৰ চাবৰ কাৰণে, মানে এই আৰু ভাল লাগিছে মনটো, ভালকৈ সোনকালে চাব পাব লাগে যে কেনেকুৱা হ'ব, কি হ'ব, কেনেকুৱা দেখা হ'ব, ভিতৰৰ পৰা কেনেকুৱা হ'ব। তো আশা থাকিল এদিন চাবলৈ পাম আৰু এদিন যাবলৈও পাম। আশা থাকিল আপোনালোকে যদি, আৰু আপোনালোকে বিশেষকৈ যদি আপোনালোকে এনেকৈ মানে সহায় কৰি মানে হেল্প কৰি থাকে, হেল্প নহয় ছাপৰ্ট কৰি থাকে, এদিন নহয় এদিন এনেকৈ যাব পাৰিম, যাই পেলাই নিজে মানে খাই আহি ভিডিঅ' বনাই আপোনালোকক দেখাব পাৰিম। তো আশা থাকিল আপোনালোকে ছাপৰ্ট কৰি থাকিব। তো যদি ভিডিঅ'সমূহ ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰটো কৰিব, আৰু যদি বেছি ভাল লাগে শ্বেয়াৰটো কৰি দিব। তো এইখিনিয়ে কৈ আজি ভিডিঅ'টো ইয়াতে সমাপ্তি কৰিলোঁ। আৰু কিবা যদি ভুল ভ্ৰান্তি হ'ল এইখিনিতে কওঁতে তো ক্ষমা কৰি দিব আৰু। তো বাই আজিলৈ।